নমস্কাৰ, মোৰ নাম শ্ৰী সবিতা দাস। মই ৩ নং গুলীয়া গাঁও পঞ্চায়তৰ ২ নং হৰিপুৰ গাঁৱৰ পৰা মই সদস্য পদত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। তাত মই বহু বিপুল ভোটত মই বিজয় হৈছোঁ আৰু এইখিনি মোৰ মানে এটা সৌভাগ্য যে আমাৰ গুলীয়া গাঁও পঞ্চায়তৰ ২ নং হৰিপুৰ গাঁৱৰ যিখিনি আমাৰ ভোটাৰ ৰাইজ আছে তেওঁলোকে মোক একদম হিয়া উজাৰি মোক ভোট দিছে আৰু সেয়েহে মই বিপুল ভোটত জয়যুক্ত হ'ব পাৰিছোঁ। প্ৰথমতে তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও তেওঁলোকক সেৱা ধৰিছোঁ, কাৰণ তেওঁলোকে যদি মোক আজি এনেকৈ ভোট নিদিলে হয় আজি মই হয়তো জয়যুক্ত হ'ব নোৱাৰিলোঁ হয়। সেয়েহে প্ৰথমতে তেওঁলোকলৈয়ে মোৰ সেৱা যাচিছোঁ। একচুৱেলি মোৰ সেইটো কাৰণে মোৰ বহুত দুখ লাগিছে যে দুষ্ট চক্ৰান্ত যিখিনি মোৰ অপপ্ৰচাৰ ওলাইছিল তাৰ প্ৰতি হেৰিটো যে দি দিছে, কাৰণ তেওঁলোকে দেখুৱাই দিছে যে সঁচাকৈ তেওঁ নিৰ্দোষী আৰু সেয়া উজাৰি সেইকাৰণে মোক বিপুল ভোটত আমাৰ এই হৰিপুৰ গাঁৱৰ ২ নং হৰিপুৰ গাঁৱৰ যিখিনি ৰাইজ আছে তেওঁলোকে সেয়া উজাৰি মোক ভোট দি বহুত ভোটত মোক জয়যুক্ত কৰিছে। মোৰ ভৱিষ্যত পৰিকল্পনাটো প্ৰেছিডেণ্ট হোৱাৰে, কাৰণ কিয় মই এই গুলীয়া গাঁও পঞ্চায়তত প্ৰেছিডেণ্ট হ'ম বুলি মই বহুত সপোন আগৰ পৰাই সপোন মই আছিলে আৰু মই এইবাৰ হয়তো সুবিধাখন পাইছোঁ। সেয়েহে মই সঁচাকৈ মই প্ৰেছিডেণ্ট হ'ম বুলি ভাবিছোঁ, কিন্তু ভাবিলেতো নহ'ব। আমাৰ গুলীয়া গাঁও পঞ্চায়ত যিখিনি আমাৰ সদস্য পদত জয়যুক্ত হৈছে তেওঁলোকে যদি মোক সঁচাকৈ ভাল পায় বা তেওঁলোকে যদি মোক তেওঁলোকৰ ভোটটো দি যদি মোক জয়যুক্ত কৰে তেতিয়াহ'লেহে মই হয়তো প্ৰেছিডেণ্ট হ'ব পাৰিম। সেয়ে তেওঁলোকলৈ মই বিশেষভাৱে অনুৰোধ যাতে তেওঁলোকে মই যিটো পথত মই যাব বিচাৰিছোঁ প্ৰেছিডেণ্ট হ'ব বিচাৰিছোঁ তেওঁলোকে যাতে মোক ভোটটো দি প্ৰেছিডেণ্ট হোৱাৰ সুবিধা কৰি দিয়ে। আমাৰ ভৱানীপুৰ বিধায়ক সমষ্টিৰ বিধায়ক ছাৰৰ হয়তো অৰিহণা বহুত আছে আমাৰ প্ৰেছিডেণ্ট হোৱাটো। তেওঁ যদি আমাক তেওঁৰ যদি কৃপা দৃষ্টি মোৰ ওপৰত ৰাখে যে মই প্ৰেছিডেণ্ট হ'ব লগা বুলি, তেতিয়াহ'লে হয়তো মই প্ৰেছিডেণ্ট হ'ব পাৰিম। আৰু তেওঁৱে আমাৰ যিহেতুকে সমষ্টিৰ বিধায়ক, তেওঁৰ সহযোগতে আমাৰ প্ৰেছিডেণ্টটো হ'ব। সেয়ে অনুৰোধ যাতে তেওঁ মোক প্ৰেছিডেণ্টটো হোৱাৰ কাৰণে সুবিধাকণ কৰি দিয়ে।